হাই এভরিওয়ান, তো তোমালোক কেনে আছা? আশা কৰো ভালে আছা। তো আৰু বেছি কথা নাপাতি আজিৰ ক্লাছটো আৰম্ভ কৰো বলা। তো আজিৰ ক্লাছত আমি কি ডিসকাস কৰিম? আজিৰ ক্লাছটো চোৱা, ইয়াৰ আগত আমি কোৱাড্ৰেটিক ইকুৱেশ্যন যেটো আমি আৰম্ভ কৰিছো এটোৰ পাৰ্ট 1 আমি অলৰেডি চাইছো। তো আজি আমি কোৱাড্ৰেটিক ইকুৱেশ্যনৰ সেকেন্ড পাৰ্টটো চাম। তো লাষ্ট ক্লাছ আমি এটো পইণ্ট লৈকে চাইছিলো, এটো প্ৰবলেম লৈকে। তো আজি আমি নেক্সট কনসেপ্টৰ পৰা আৰম্ভ কৰিম। তো ইয়াত চাব পাৰা, ইয়াত কি আছে? সাইন বিফোর সি ইজ নেগেটিভ। এটো চোৱা, এটো সি আছে, ইয়াৰ আগত সাইন কি আছে? নেগেটিভ। এটো সি আছে, ইয়াৰ আগত সাইন কি আছে? ইয়াৰ আগত সাইন কি আছে? নেগেটিভ। এটো এটা ব্লেক টপিক হয়, এটো মই ডিসকাস কৰিছো। এতিয়া চোৱা, লাষ্ট ক্লাছত আমি ডিসকাস কৰিছিলো মানে কেনেকৈ সলভ কৰিব লাগে। ফাইন্ড প্ৰডাক্ট এসি। এসি আমি ফাইন্ড কৰিব লাগে। এ মানে কোএফিচিয়েন্ট অফ এক্স স্কয়ার, সি মানে কনস্ট্যান্ট। আকৌ কৈছো যেতিয়া ক্যালকুলেট কৰিবা সাইন টু এক সেকেন্ডৰ কাৰণে পাহৰি যাবা, তাৰ পিছত ভ্যালু কেটা উলিয়াই লবা। তাৰ পিছত কি আছে? ডিভাইড দ্য ৰিজাল্ট ইনটু টু পাৰ্ট। ইয়াত মই শৰ্টকাটত লিখি দিছো, লাষ্ট ক্লাছত মই ইন ডিটেইলছ লিখিছিলো। মই লেট বি এম এন, ইয়াত মই শর্টকাট লিখিছো। তো পার্ট 1 চালে তোমালোকে ভালকে গম পাবা। তাৰ পিছত ইয়াত কি আছে? ইফ দ্য কোএফিচিয়েন্ট অফ কনস্ট্যান্ট ইজ নেগেটিভ, তাৰ মানে এটো সো কনস্ট্যান্ট সি এটা কনস্ট্যান্ট হয়, সি আমাৰ কনস্ট্যান্ট হয়, এটো কি আছে? আমাৰ নেগেটিভ আছে, মানে হেতু স্টেটমেন্টত কোৱা হৈছে। ইফ দ্য কোএফিচিয়েন্ট অফ কনস্ট্যান্ট ইজ নেগেটিভ দেন ডিফারেন্স অফ mn, mn কোনটো ভ্যালু হয় এটো চোৱা। এসি লৈ পিনে আমি দুটা যে নাম্বার লম mn, এটো লাষ্ট ক্লাসে ভালকে ডিসকাস কৰিছো আমি, লাষ্ট ক্লাস চালে ভালকে গম পাবা। দেন দ্য ডিফারেন্স অফ mn শুড বি ইকুয়ালস টু b। এটো যেটো পয়েন্ট আছে এটো মই এটা কেটাউন প্রবলেম লৈ পিনে ভালকে ডিসকাস কৰি আছো। তো তোমালোকে ভয় নাখাবা, প্রবলেম চালে তোমালোকে কনসেপ্টটো ক্লিয়ার হৈ যায়। তো প্ৰথম প্রবলেমটো আমাৰ কি আছে ইয়াত চাব পাৰা। এটো এটা প্রবলেম লৈছো আমি। ইয়াত চোৱা, এটো এটা তোমাৰ ধৰা ইকুৱেশ্যন এটা দি আছে আমাক 2x স্কয়ার প্লাস 3x মাইনাস 14 ইজ ইকুয়ালস টু 0। ধৰা এটো ইকুৱেশ্যনটোক আমি কি ধৰি লইলো? ইকুৱেশ্যন নাম্বার 1। তাৰ পিছত এটো আমাৰ স্ট্যান্ডার্ড ইকুৱেশ্যন আছিল ax স্কয়ার প্লাস bx প্লাস c ইজ ইকুয়ালস টু 0। এটো ইকুৱেশ্যন 2 বুলি ধৰি লব পাৰা। তাৰ পিছত আমি কি কৰিব লাগিব? কম্পেয়াৰ 1 and 2। এটো ইকুৱেশ্যন আছে আমাৰ, এটো ইকুৱেশ্যন আৰু এটো ইকুৱেশ্যন কম্পেয়াৰ কৰা। কম্পেয়াৰ কি কৰিম? আমাক a b আৰু c ৰ ভ্যালুটো লাগে। ইয়াত চোৱা, x স্কয়াৰৰ কোএফিচিয়েন্টটো কি আছে? a, কিন্তু ইয়াত চোৱা আমাক কি দি আছে? x স্কয়াৰৰ কোএফিচিয়েন্টটো কিমান আছে? 2। তাৰ মানে আমাৰ a ৰ ভ্যালুটো কিমান হৈ গল? 2। তাৰ পিছত চোৱা, মানে a ৰ ভ্যালুটো আমি 2 লিখি দিলো ইয়াত। তাৰ পিছত ইয়াত চোৱা, ইয়াত x আছে, x ৰ কোএফিচিয়েন্ট কিমান আছে? b। ইয়াত কম্পেয়াৰ কৰা, ইয়াত x আছে, x ৰ কোএফিচিয়েন্ট কিমান? 3। তাৰ মানে b ৰ ভ্যালুটো আমি কিমান পাই গলো? 3। এতিয়া চোৱা, ইয়াত c আছে, ইয়াত c ৰ জায়গাত কি আছে? 14। মই আকৌ কৈছো ফৰ দা টাইম বিং এটো সাইনটো পাহৰি যোৱা, সাইনটো নধৰিবা। তো c ৰ জায়গাত আমাৰ কিমান আছে? 14 ললো। এতিয়া আমাৰ নেক্সট কনসেপ্ট আহিছে। চোৱা, এতিয়া কি কৰিম? আমি a আৰু c ক মাল্টিপ্লাই কৰি দিম। মাল্টিপ্লাই কৰিলো, a ৰ ভ্যালুটো কিমান? 2, c ৰ ভ্যালুটো কিমান? 14। তেনেহলে a আৰু c আমাৰ মাল্টিপ্লাই কৰিলে আনসাৰটো কিমান আহিব? হেতু আহিব 28। এতিয়া আমি লাষ্ট ক্লাছত চাইছিলো, এতিয়া কি কৰিব লাগিব? আমাক 28 যেটো ভ্যালু আছে এটো আমি দুটা ভাগত ভগাব লাগিব। ভগালে মানে এবাৰ চোৱা, লাষ্ট ক্লাছত আমি কি চাইছো? ইয়াত প্লাস থাকিলে আমি এই দুটো যেটো নাম্বার লম m আৰু n ৰ, এই দুটাক সাম কৰিলে আমাৰ কি আহিব লাগে? b আহিব লাগিছিল। কিন্তু চোৱা, এবাৰ কি আছে? আমাৰ ইয়াত নেগেটিভ আছে। নেগেটিভ থাকিলে এটো যেটো m আৰু n আছে ইহঁতৰ ডিফারেন্স ললে আমাক b আহিব লাগিব। এটো কনসেপ্ট হয়। আকৌ কৈছো মই লাষ্ট ক্লাছত আমাক যেটো ইয়াত আছিল সাইনটো, ইয়াত তাৰ মানে পজিটিভ আছিল। পজিটিভ থাকিলে যে m আছে আৰু n আছে ইহঁতক এড কৰিলে আমাৰ b ভ্যালুটো আহিব লাগিব।
কিন্তু ইয়াত নেগেটিভ আছে নেগেটিভ থাকিলে এটো m আৰু m n ৰ ডিফারেন্স টু আমাৰ ইকুয়ালস টু b হ'ব লাগিব ওকে এটো মই মেনশন কৰিছো ইয়াত মানে m - n হ'ব পাৰে অথবা n - m হ'ব পাৰে এটো ভ্যালু আমাৰ b আহিব লাগিব 3 মানে ইয়াত চোৱা b ওকে এতিয়া যেটো আমাৰ 28 আছে আমি দুটা ভাগত ভগাব লাগিব কেনেকৈ ভগাব পাৰো 1 * 28 হ'ব পাৰে 1 * 28 28 এতিয়া চোৱা আমি যদি দুটা ভাগত ভগাম এটো মাল্টিপ্লিকেশনত হ'ব লাগিব ওকে মাল্টিপ্লিকেশনত হৈ পিনে আনসারটো আমাক আকৌ 28 দিব লাগিব 2 * 14 কিমান 28 4 * 7 কিমান আমাৰ 28 এতিয়া চোৱা এতিয়া এড কৰা এতিয়া কি কাম হেৰি 4 * 7 28 এতিয়া আমাক কি কৰিব লাগিব এতিয়া আমাৰ ইয়াত মাইনাস আছিল তাৰ মানে এই দুটা যেটো আমাক ভ্যালু আছে ইয়াতো ডিফারেন্স উলিয়াব লাগিব ইয়াৰো ডিফারেন্স উলিয়াব লাগিব ইয়াৰো ডিফারেন্স উলিয়াব লাগিব আৰু ডিফারেন্সটো আমাৰ কিমান হ'ব লাগিব 3 হ'ব লাগিব মানে কিন্তু ইয়াতৰ তিনিটাৰ এটা ভ্যালু হে স্যাটিসফাই কৰিব আমাৰ এতিয়া আমি সিম্পলিফাই কৰি আছো ধৰা এই দুটাৰ ডিফারেন্স কিমান আহিব 27 কিন্তু আমাক ডিফারেন্স কিমান লাগে আমাক ডিফারেন্স লাগে 3 তাৰ মানে এটো যেটো কম্বিনেশন আছে আমাৰ 1 আৰু 28 ৰ এটো ক্যান্সেল হৈ গল নট একসেপ্টেবল তাৰ পিছত চোৱা 2 আৰু 14 আছে এই দুটাৰ ডিফারেন্স কিমান আহিব 12 আমাক ডিফারেন্স কিমান লাগে আমাক ডিফারেন্স লাগে 3 তাৰ মানে এইটো আমাৰ ভ্যালু একসেপ্টেবল নহয় তাৰ পিছত ইয়াত চোৱা ইয়াত কিমান আছে 4 আৰু 7 আছে এই দুটাৰ ডিফারেন্স কিমান 3 ওকে 3 ইজ একসেপ্টেবল কিন্তু প্রোডাক্ট আমার 28 আহিব লাগিব এটো আহি আছে নে চেক কৰি আছো আমি 4 * 7 28 এটো 28 তার মানে আমার যেটো থার্ড ভ্যালু আছে এটো একসেপ্টেবল হৈ গল এটো ভ্যালু আমার একসেপ্টেবল হৈ গল এতিয়া আমি কোশ্চেনটো সলভ কৰি আছো কোশ্চেন এটা লৈছো সলভ কৰি আছো আমাক কি দি আছে আমাক দি আছিল 2x² + 3x - 14 = 0 এটো কোড দি আছিল প্ৰবলেমটো ইয়াত চাব পাৰা প্ৰবলেমটো আমাক তো ইয়াত দি আছিল প্ৰবলেমটো এটো আমি সলভ কৰিম এতিয়া তো 2x² + 3x - 14 = 0 এটো আমি 2x² এনেকৈ লিখিলো প্লাস এনেকৈ লিখিলো এতিয়া চোৱা 7 আৰু 4 যে ললো আমি এটো হতা ব্ৰেকেটৰ ভিতৰতে লবা তাৰ পিছত সিম্পলিফাই কৰিবা তেতিয়ালে এটো তোমালোকে বুজিবৰ কাৰণে ভাল হ'ব তো এতিয়া চোৱা আমাৰ কি আছে 2x² ইয়াত আহি গল এটা 7 আৰু x কি কৰিলে আমি মাল্টিপ্লাই কৰি দিলো এটো 7x আহি গল কিন্তু ইয়াত কি আছে -4 -4 * x - 4x ইয়াত কি আছে -14 এটো যেটো সিম্পলিফাই কৰা এটো হয় এটো তো অলৰেডি মই বহুত শিকাই দিছো ইয়াত মই আৰু বেছি এক্সপ্লেইন কৰা নাই বাৰু এই দুটাৰ ভিতৰত আমি কি কমন লম x কমন লম ইয়াত কি বাকি থেকে যাব 2x ইয়াত কি বাকি থেকে যাব x এটো লিখি দিছো আৰু এই দুটাৰ ভিতৰত কি কমন লম 2 কমন লম ইয়াত কি বাকি থেকে যাব 2x ইয়াত কি থাকিব ইয়াত 7 থাকিব 1 মিনিট ৰবা এই ভ্যালুটো পজিটিভ আহিব ওকে পজিটিভ কি হয় হেতু কৈছো আমি এইটো ইকুয়েশনক সেম মানে হেৰি কৰি এইটো ইকুয়েশন বনালো কিন্তু এইটো ইকুয়েশন আকৌ যদি ডিকোড কৰো আমি ঘুৰি আকৌ এইটো ইকুয়েশন পাব লাগিব তেনেকৈ চোৱা এইটো -2 + 2 লগত মাল্টিপ্লাই কৰিলে কিমান হ'ব -4x পাই গলো এতিয়া এটা -2 + 7 ৰ লগত মাল্টিপ্লাই কৰিলে কিমান পাম -14 পাই গলো তো এইটো আমি এনেকৈ ভেৰিফাই কৰি চাব লাগিব তাৰ পিছত চোৱা 2x + 7 কমন ললো ইয়াত কি বাকি থাকিল ইয়াত x বাকি থাকিল x টো লিখিলো ইয়াত কি বাকি থাকিল -2 ইয়াত লিখি দিলো ইয়াত আকৌ 0 আহি গল এতিয়া আকৌ চোৱা এইটো ওভাৰঅল ইকুয়েশন ভ্যালুটো 0 আহিব লাগিব আৰু ইয়াত দুটা কি আছে মাল্টিপ্লিকেশনত আছে তাৰ মানে ইয়াত দুটাৰ এটা যদি 0 হয় আমাৰ আনসারটো 0 আহিব এটো আমি ইয়াত লিখি দিছো 2x + 7 = 0 অথবা x - 2 = 0 এটো সলভ কৰিলে আমি কি পাম x এর ভ্যালু -7/2 পাম এটা x/2 পাম ওকে তার মানে x এর ভ্যালু আমার কিমান আহি গল -7/2 আৰু 2 আহি গল
ওকে এটো আমাৰ আনসাৰ হৈ গল এতিয়া আমি নেক্সট কিছুমান প্ৰবলেম চাম ওকে তো ইয়াত চাব পাৰা প্ৰবলেম বিলাক এটো আমি আনসাৰ উলিয়াম এটা এটাকে আমাৰ স্ট্যান্ডার্ড ইকুয়েশন কি আছিল ax স্কয়ার প্লাস bx প্লাস c ইজ ইকুয়ালস টু 0 ওকে এতিয়া এই দুটা ইকুয়েশন কম্পেয়ার করা ইয়াত মই আৰু বেছি এক্সপ্লেইন কৰা নাই এই দুটা ইকুয়েশন কম্পেয়ার করা আৰু a b আৰু c এর ভ্যালুটো উলিয়া তো a এর ভ্যালুটো ইয়াত কিমান আহিব ইয়াত ছয় এটা কথা মেনশন কৰি দিছো ইয়াত একো দিয়া নাই মানে ইয়াত অন আছে অন আছে তো ইয়াত কি হ'ব a ইজ ইকুয়ালস টু 1 হৈ যাব তাৰ পিছত b ইজ ইকুয়ালস টু কিমান 17 হৈ গল c ইজ ইকুয়ালস টু কিমান হৈ গল 70 হৈ গল আমাৰ স্টেপ ওয়াইজ চাও a আৰু c আমাক মাল্টিপ্লাই কৰিব লাগিছিল তো a কিমান 1 c কিমান 70 তাৰ মানে এটো কিমান আহি গল 70 ইয়াক দুটা ভাগত ভগাব লাগিব আমাক ধৰা m আৰু n আৰু এই দুটাৰ নাম্বাৰৰ মানে এই দুটা নাম্বাৰ মাল্টিপ্লাই কৰিলে 70 আহিব লাগিব এটো মানে এতিয়া এই দুটা নাম্বাৰ যে ললো এই দুটা এড কৰিলে কিমান আহিব লাগিব 17 এটো b তাৰ পিছত এই দুটা মাল্টিপ্লাই কৰিলে কিমান আহিব লাগিব অলৰেডি আমি ডিসকাস কৰিছো এটো কিমান আহিব লাগিব 70 এতিয়া 70 ক আমি পসিবিলিটি লব পাৰো ইয়াত মই বেছি পসিবিলিটি লোৱা নাই তোমালোকে পসিবিলিটি লৈ পিনে ভেৰিফাই কৰিব পাৰা কোনটো পসিবিলিটি একসেপ্টেবল হ'ব ইয়াত মই ডাইৰেক্ট লিখি দিছো বাৰু ইয়াত মানে পসিবিলিটি লম 7 আৰু 10 ইয়াত চোৱা 7 আৰু 10 এড কৰিলে কিমান আহিব 17 7 আৰু 10 মাল্টিপ্লাই কৰিলে কিমান আহিব 70 তাৰ মানে এটো 7 আৰু 10 ভ্যালু আমাৰ একসেপ্টেবল হয় কাৰণ সাম কৰিলে 17 আহি আছে আৰু মাল্টিপ্লাই কৰিলে 70 আহি আছে ওকে এতিয়া আমি ইকুয়েশনটো সলভ কৰি আছো প্ৰবলেমটো কি আছিল আমাৰ x স্কয়াৰ minus 17x plus 70 is equals to 0 ইয়াত চাব পাৰা x স্কয়াৰ ইয়াক আমি কেনেকৈ লিখিম ব্ৰেকেটৰ ভিতৰত লিখিবা দে 7 plus 10 হেইকাৰণে আমি সাইনটো ইগনোৰ কৰি আছিলো into x plus 70 is equals to 0 তো এটো সিম্পলিফাই কৰা এটো x স্কয়াৰ এটো minus 7x এটো minus 10x plus 70 is equals to 0 এতিয়া x কমন লোৱা x কেৰ ভিতৰত কমন লোৱা মানে এই দুটা ইকুয়েশন লোৱা আৰু এই দুটা ইকুয়েশন লোৱা তাৰ পিছত সিম্পলিফাই কৰা এই দুটাৰ প্ৰথম দুটাৰ ভিতৰত x কমন x minus 7 তাৰ পিছত এই দুটাৰ ভিতৰত 10 কমন এটো x minus 7 is equals to 0 আহি গল x minus 7 এটো x থাকি গল ইফালে 10 থাকি গল এটো ইকুয়ালস টু 0 হৈ গল এটো आंसर কিমান হ'ব আমাৰ x minus 7 is equals to 0 or x minus 10 is equals to 0 মানে x এর ভ্যালু 7 আৰু x এর ভ্যালু 10 তার মানে x এর দুটা ভ্যালু আহি গল আমাৰ 7 আৰু 10 এটোই আমাৰ এটো ইকুয়েশনৰ সলিউশন হয় এটা আমি নেক্সট প্রবলেম চাই আছো নেক্সট প্রবলেম কি আছে আমাৰ ইয়াত চাব পাৰা ইয়াত আকৌ মই স্ট্যান্ডার্ড ইকুয়েশনটো লৈছো a x স্কয়ার plus b x plus c is equals to 0 এতিয়া এই দুটা ইকুয়েশন কম্পেয়ার কৰা আৰু a b c এর ভ্যালু উলিয়া এতিয়া a 1 হ'ব b কিমান 15 আৰু c কিমান 56 ইয়াত মই a b c কেনেকৈ উলিয়ালো কোনোবা যদি বুজি পোৱা নাই ইয়াৰ আগৰ মানে স্টাৰ্টিংতে মই অলৰেডি কৈ দিছো আৰু ইয়াৰ আগৰ এটা যে পাৰ্ট 1 আছে কোয়াড্ৰেটিক ইকুয়েশনত তাত মই আৰু ভালকে ডিসকাস কৰিছো তো তোমালোকে তাত গৈ পিনে চাব পাৰা ওকে এতিয়া চোৱা এতিয়া স্টেপ আমাৰ কি আছিল a আৰু c উলিয়াব লাগিব a এর ভ্যালুটো কিমান 1 c এর ভ্যালুটো কিমান 56 তাৰ মানে এটো কিমান আহিব 56 এতিয়া ইয়াক দুটা ভাগত আমাক ভগাব লাগিব ধৰা m আৰু n
আৰু এই দুটা m আৰু n ৰ দুটা ভাগত ভগাব লাগিব মানে কি এনেকুৱা দুটা নাম্বাৰ লোৱা যাতে মাল্টিপ্লাই কৰিলে আমি 56 পাওঁ আৰু এই দুটা সাম ধৰা m আৰু n এটো কিমান হ'ব লাগিব এটো হ'ব লাগিব 15 কোনটো ভ্যালু এটো চোৱা এটো b হ'ব লাগিব তাৰমানে আৰু m আৰু n মাল্টিপ্লাই কৰিলে কিমান হ'ব লাগিব 56 আৰু ইয়াক যদি আমি দুটা নম্বৰত ভগাব পাৰো এটো মই ডাইৰেক্ট লিখি দিছো মই এটো মই কেনেকৈ ডিভাইড কৰিব লাগে অলৰেডি মই বহুত কেটা প্ৰবলেমত ইন ডিটেইলছ ডিসকাস কৰিছো তো এই কাৰণে মই ইয়াত ডাইৰেক্ট লিখি দি আছো তো ইয়াত চোৱা ইয়াত কি কৰিব আমি 7 আৰু 8 লব পাৰিম ইয়াক এড কৰিলে আমি কিমান পাম 7 + 8 এটো 15 আহি গল 15 লাগে সাম কৰিলে আৰু মাল্টিপ্লাই কৰিলে কিমান আহিব লাগিব 56 ইয়াত চাব পাৰা এড কৰিলে 15 আহিব লাগে আৰু মাল্টিপ্লাই কৰিলে আমাক 56 আহিব লাগে ওকে হৈ গল এটা আমি সলভ কৰি আছো প্ৰবলেমটো তো প্ৰবলেমটো আমাক কি দি আছে x² + 15x + 56 = 0 এটা আমি কেনেকৈ লিখিম এতিয়া চোৱা x² 15ক আমি কি লৈছো 7 আৰু 8 লৈছো তো ইয়াক 7 আৰু 8ক সাম কৰিলে আমি 15 পাওঁ 7 আৰু 8 সাম কৰিছো অদা এনেকৈ ব্ৰেকেটত লিখিবা তাৰ পিছত সিম্পলিফাই কৰিবা এতিয়া ইয়াক 56 = 0 ইয়াক সিম্পলিফাই কৰা এটো x² এটো চোৱা 7 আৰু x ৰ লগত মাল্টিপ্লাই কৰা 7x 8 আৰু x ৰ লগত মাল্টিপ্লাই কৰা 8x প্লাস কিমান আহি গল 56 এতিয়া চোৱা এটা ফার্দার সিম্পলিফাই কৰা আনসারটো আহি যাব এই দুটা ভ্যালু লৈ আমি সলভ কৰিম আৰু এই দুটা ভ্যালু লৈ আমি সলভ কৰিম এটা কি আছে x কমন আছে ইয়াত কি থাকিল x বাকি থাকিল আৰু নেক্সট কিমান বাকি আছে 7 তাৰ পিছত ইয়াত কিমান আছে 8 টো কমন হৈ যাব তাৰ পিছত x বাকি থাকিল আৰু ইয়াত কিমান হৈ যাব 7 হৈ যাব = কিমান হৈ যাব 0 x + 7 টো ইয়াত থাকি গল তাৰ পিছত x + 8 হৈ গল = 0 হৈ গল তাৰ মানে x ৰ ভ্যালু আমাক কিমান আহিব ইয়াৰ পৰা x + 7 = 0 অথবা x + 8 = 0 তাৰ মানে x = লেফট সাইডৰ পৰা রাইট সাইডত গলে প্লাস ভ্যালু মাইনাস হৈ যায় এটা আমি গম পাওঁ তাৰ মানে x ৰ ভ্যালু ইয়াৰ পৰা আহিল -7 আৰু ইয়াৰ পৰা কিমান আহিব ইয়াৰ পৰা আহিব -8 তাৰ মানে আমাৰ যেটো ইকুয়েশন আছিল ইকুয়েশনটোৰ সলিউশন কি হৈ গল আমাৰ সলিউশনটো হৈ গল x = -7 আৰু -8 এটা আমাৰ আনসার হৈ গল এটা আমি নেক্সট প্রবলেম আর কি আছে সেইটো আমি চাই আছো তো নেক্সট প্রবলেমটো ইয়াত চাব পাৰা এতিয়া চোৱা আকৌ স্ট্যান্ডার্ড ইকুয়েশনটো আমাৰ কি আছিল a x² + bx + c = 0 এতিয়া আকৌ হেৰি কৰা এই দুটো ইকুয়েশন কম্পেয়ার কৰা আৰু a b আৰু c ৰ ভ্যালু ফাইন্ড কৰা কম্পেয়ার কৰিলে আমি কি পাম a ৰ ভ্যালুটো আমি কিমান পাম 1 আৰু b ৰ ভ্যালুটো আমাৰ কিমান হ'ব b ৰ ভ্যালুটো হ'ব 9 আৰু c ৰ ভ্যালুটো আমাৰ কিমান হ'ব c ৰ ভ্যালুটো হ'ব 18 তাৰ পিছত নেক্সট আমাৰ স্টেপ কি আছিল a মাল্টিপ্লাইড উইথ c এটো কিমান হ'ব 1 * 18 তাৰ মানে এটো কিমান আহি গল 18 আৰু এটো আমাক দুটা ভাগত ভগাব লাগে আমি m আৰু n বুলি ধৰিছিলো আৰু m প্লাস এই দুটা নম্বৰৰ আকৌ কৈ দি আছো মই যেটো আমি m আৰু n ধৰিম দুটা নম্বৰত ভগাই লম হেতৰ মাল্টিপ্লাই কৰিলে 18 আহিব লাগে এতিয়া চোৱা m আৰু n প্লাস কৰিলে আমাৰ কিমান আহিব লাগিব এটো 9 আহিব লাগিব এটো আমি অলৰেডি শিকিছো কেনেকৈ তাৰ পিছত m আৰু n এটো কিমান আহিব লাগিব 18 ইয়াত যেটো নাম্বার অফ পসিবিলিটি হয় এটো মই আগত বহুত কেটা প্ৰবলেমত অলৰেডি ডিসকাস কৰিছো ইয়াত মই এক্সাক্ট যেটো কম্বিনেশন হয় এটো মই লৈ আছো 3 আৰু 6 ৰ কম্বিনেশনটো লোৱা তো 3 + 6 এড কৰিলে কিমান আহি গল 9 3 * 6 এটো কিমান আহি গল এটো হৈ গল 18 এতিয়া চোৱা আমাৰ যেটো কন্ডিশন আছিল কি যে দুটা ভ্যালু লম আমি
ভ্যালু দুটা এড কৰিলে আমাক কি আহিব লাগিব 9 আৰু মাল্টিপ্লাই কৰিলে আমাক কিমান আহিব লাগিব 18 এটা আমাৰ স্যাটিসফাই হৈ গৈছে এই কাৰণে এটো ভ্যালু আমাৰ স্যাটিসফ্যাক্টৰি ভ্যালু হয় এতিয়া আমি কোৱেশ্চনটো সলভ কৰি আছো ইয়াত চাব পাৰা x² plus 9x plus 18 equals to 0 এটা আমাৰ প্ৰবলেম আছিল এটোৰ আনসাৰটো কি হ'ব এটো আমি উলিয়াই আছো এতিয়া চাব পাৰা x² plus 9 ক আমি কেনেকৈ লিখিম আমি কম্বিনেশন লৈছো না দুটা নম্বৰ 3 আৰু 6 into x plus 18 is equals to 0 এতিয়া এটো ইকুয়েশন সিম্পলিফাই কৰা এটো x² 3 আৰু x ক মাল্টিপ্লাই কৰা 6 আৰু x ক মাল্টিপ্লাই কৰা আমি দুটা ভ্যালু পাই যাম এটো কিমান আহিব 3x এটো কিমান আহিব 6x plus 18 is equals to 0 এতিয়া ফার্দার সিম্পলিফাই কৰা ফার্দার কেনেকৈ সিম্পলিফাই কৰিবা এই দুটা ভ্যালু কনসিডার কৰা আৰু এই দুটা ভ্যালু কনসিডার কৰা তো প্ৰথম দুটা ভ্যালুৰ মাজত x টো কমন আছে আমাৰ আৰু বাকি কিমান থাকিব x আৰু কিমান থাকিব +3 তাৰ পিছত নেক্সট দুটা ভ্যালুৰ লগত কম্পেয়াৰ কৰা কি কমন থাকিব নেক্সট দুটা ভ্যালুৰ লগত 6 তাৰ পিছত কি থাকিব x +3 is equals to 0 এটা নেক্সট আমাৰ কি আহিব এটা চাব পাৰা তো x plus যেটো 3 আছিল এটো তো আকৌ কমন আহি গল আমাৰ x + 3 লগত কি বাকি থাকিল x আৰু ইফালে x + 3 লগত কিমান বাকি থাকিল 6 is equals to 0 এটো আকৌ গম পাও আমি x + 3 is equals to 0 হ'ব অথবা x + 6 is equals to 0 হ'ব তাৰ মানে x ৰ ভ্যালুটো আমাৰ কিমান আহিব চোৱা x ৰ ভ্যালু +3 আছে লেফট সাইডত ইকুৱেলৰ ৰাইট সাইডত গলে x +3 আছে লেফট সাইডত +3 ৰাইট সাইডত গলে এটো কিমান হৈ যাব মাইনাস ইফালে কি হ'ব +6 আছে লেফট সাইডত রাইট সাইডত গলে -6 হৈ যাব তাৰ মানে x ৰ ভ্যালু আমি কি পালো x ৰ ভ্যালু পালো -3 আৰু -6 তো এটো আমাৰ কি হৈ গল আনসার হৈ গল এটা নেক্সট কোশ্চেন কি আছে আৰু এটো আমি চাই আছো তো নেক্সট প্ৰবলেমটো তোমালোকে ইয়াত চাব পাৰা ইয়াত কি দিয়া আছে এটা আমি সলভ কৰি আছো এতিয়া আকৌ চোৱা স্ট্যান্ডার্ড ইকুয়েশনটো লোৱা ax² + bx + c is equals to 0 এতিয়া এই দুটা ইকুয়েশন কম্পেয়ার কৰা আকৌ কি আহিব আমাৰ a ৰ ভ্যালুটো আহিব 1 b ৰ ভ্যালুটো আহিব কিমান 14 আৰু c ৰ ভ্যালুটো কিমান আহিব 48 আকৌ স্টেপ আমি ফলো কৰিব লাগিব a into c 1 into 48 তাৰ মানে এটো কিমান আহি গল 48 আৰু 48 ক আমি এনেকুৱা দুটা নম্বৰত ভগাব লাগিব যাতে ইহতৰ মাল্টিপ্লিকেশনটো 48 আহে তো ইয়াত ধৰা আমি m বুলি ধৰিলো আৰু n বুলি ধৰিলো আমি যেটো শিকিছিলো তেনেহলে m আৰু n ৰ সামটো কিমান আহিব লাগিব b ৰ ভ্যালুটো কিমান আছে আমাৰ b ৰ ভ্যালুটো আছে 14 আৰু m আৰু n ৰ প্ৰডাক্টটো কিমান আহিব লাগিব 48 এটো মই ইয়াত ডাইৰেক্ট লিখি দিছো কাৰণ এটো সিম্পলিফাই কেনেকৈ কৰিব লাগে অলৰেডি মই বহুত কিটা প্ৰবলেমত শিকাইছো এটো আমি কম্বিনেশন কি ললো 6 আৰু 8 ললো তো এটো তোমালোকে কেনেকৈ সিম্পলিফাই কৰিব লাগে এটো যদি তোমালোকে ডাউট পাই আছা তেনেহলে কোয়াড্ৰেটিক ইকুয়েশনৰ মোৰ আগৰ যেটো পাৰ্ট আছে এটো গৈ পিনে চালে তোমালোকৰ ডাউট কমপ্লিটলি ক্লিয়াৰ হৈ যাব ওকে এতিয়া চোৱা 6 plus 8 এটো কিমান আহিব এটো আহিব 14 6 into 8 এটো কিমান আহিব এটো আহিব 48 যেটা আমাৰ কন্ডিশন আছিল কি এই দুটা যদি নাম্বার লম আমি এটো সাম কিমান আহিব লাগিব 14 এটো স্যাটিসফাই হৈ গল আৰু প্ৰডাক্টটো কিমান আহিব লাগিব প্ৰডাক্টটো আহিব লাগিব 48 এটো স্যাটিসফাই হৈ গল এটা আমি প্রবলেমটো সলভ কৰি আছো তো ভালদৰে চাবা দিও এটো কি আছিল আমাৰ x² + 14x
প্লাস 48 ইজ ইকুৱেলছ টু 0 চোৱা এটো x স্কয়াৰ লিখিলা এটো আমি কি কৰিছিলো 14 কি লৈছিলো 6 আৰু 8 বুলি লৈছিলো তাৰ মানে 6 প্লাস 8 x হৈ গল তাৰ পিছত এটো কি হৈ গল 48 ইজ ইকুৱেলছ টু 0 এটা সলভ কৰা এটো x স্কয়াৰ থাকি গল এটো আকৌ এটো যে ব্ৰেকেট আছে এটো সলভ কৰা 6 আৰু x এটো 6x হৈ গল প্লাস 8 into x এটো 8x হৈ গল প্লাস কিমান 48 is equals to 0 এতিয়া আকৌ চোৱা দুটা লোৱা এই দুটা ভ্যালু লোৱা আৰু সিম্পলিফাই কৰা এই দুটা ভ্যালু লোৱা আৰু সিম্পলিফাই কৰা আর কি আহিব চোৱা প্ৰথম দুটা যদি ভ্যালু আমি সিম্পলিফাই কৰো আমাৰ কি আহিব x কমন আহিব আৰু x বাকি থাকিব x plus 6 আহি গল নেক্সট দুটা ভ্যালু লগত 8 কমন আহিব আৰু x বাকি থাকিব 8 ৰ লগত আৰু ইফালে কিমান আহিব 6 এটো ইকুৱেলছ টু 0 আকৌ চাব পাৰা x plus 6 কমন আহি গল তাৰ পিছত x কি বাকি থাকি গল আমাৰ ইফালে 8 বাকি থাকি গল এটো কিমান হৈ গল ইকুৱেলছ টু 0 তাৰ মানে x আৰু ভ্যালুটো আমাৰ কিমান আহিব তো x plus 6 is equals to 0 এটো x plus 8 is equals to 0 x plus 6 right side গলে এটো minus 6 হৈ যাব এটো x plus 8 right side গলে minus 8 হৈ যাব তাৰ মানে আমাৰ x ৰ ভ্যালুটো কিমান আহিল তোমালোকে ইয়াত চাব পাৰা x ৰ ভ্যালুটো আমাৰ আহিল -6 আৰু -8 মানে আমাৰ এইটোৱে আনসার হৈ গল তো ঠিক আছে তেনেহলে তোমালোকক নেক্সট ক্লাছত লগ পাই আছো